বিশ্বকৰ্মা পূজা উপলক্ষে মোৰ বাচন্তিখন ধুনীয়াকৈ ধুই জিলিকাই ল'লোঁ আৰু এতিয়া মা আৰু মই ওলাইছোঁ এঠাইলৈ ফুৰিবলৈ। চ' হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আৰু আজি মা আৰু মই ওলাই গৈছোঁ লাচিত বৰফুকন মৈদামলৈ, যিটো আছে লাডুগড় আগত। যোৰহাটৰ সকলোৱে ৰাস্তা চিনি পায়, গতিকে ৰাস্তাটো নেদেখাওঁ, ভিডিঅ' কৰিব নোৱাৰিমো বাৰু। আৰু এনেদৰে ওলাই গৈ পিছবেলা সময়ত আমি পালোঁগৈ মহাবীৰ লাচিত বৰফুকন মৈদামলৈ। সোমাই যোৱা ৰাস্তাটো এইখন ধুনীয়াকৈ তোৰণ এখন আছে অলৰেডি। ৰাস্তাৰ পৰা টাউনৰ ফালৰ পৰা আহিলে ৰাইট হেণ্ড চাইডে পৰিব, আৰু এই তোৰণখন দেখিলেই কাৰো কনফিউজন নহয়। বাকী গোটেই ৰাস্তাটো সাংঘাতিক ধূলি, ফ্ৰী অফ কষ্ট পাউডাৰ পাই আহিছোঁ। তাৰপিছত এইখিনিতহে মানে অকণমান ধুনীয়া পৰিৱেশ, আৰু গাঁৱৰ মাজৰ ৰাস্তা অলপো বেয়া ৰাস্তা নহয়। এই 2 কিলোমিটাৰ ৰাস্তা পূৰা শান্তিপূৰ্ণ ৰাস্তা। সেই লাচিত বৰফুকনৰ মূৰ্তিটো অলপমান জিলিকি আছে, আপোনালোকে দেখিছে নাই নাজানো, মায়ে কৰা ভিডিঅ' এইখন। এণ্ড আমি আহি পাই গ'ল লাচিত বৰফুকন মৈদাম, আৰু আজি ইয়াত পূৰা ডান্স কৰি আছে বিশ্বকৰ্মা পূজা উপলক্ষে। দিছ ইজ দ্য ষ্টেচু অফ লাচিত বৰফুকন, 125 ফুট হাইট, ইমান ওখ, ৱাও, চিৰিয়াছলি বহুত ধুনীয়াকৈ বনাইছে। বাকী কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, আচলতে হোৱা নাই কৰি। আজি মানুহো কম, ইমান বেছি মানুহ নাই। আমি এনেকৈ ছাইডৰ ৰাস্তাটোতে গৈছোঁ, মা একদম টিপটপ গৈ আছে আৰু যেনিমান মায়ে পূৰা চিনিহে পায় আৰু। আচলতে ইয়ালৈ আহিম বুলি ভাবি থকা হৈছিলে ষ্টাৰ্টিঙৰ পৰাই, খালি আহিবলৈ সময় মিলা নাছিলে। আৰু আজি মানে ছাডেন প্লেন হ'ল আৰু মাক লৈ গুচি আহিলোঁ। খালি এইখিনি দেখিছে ন, পানীখিনি যে লোকৰ ফটো দেখিলে ইমান চকচকীয়া পানী, মানে দেখিয়ে মজা লাগে। খালি যেতিয়া আজি দেখিলোঁ গেলা পানী। ভুল নহয় বাৰু, মানে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, হোৱা নাই। হ'লেহে পানীখিনি চাফা হ'ব, কালাৰফুল লাইটছ লাগিব, কিবা কিবি ডেক'ৰেশ্যনছ হ'ব। এতিয়াতো তেনেকৈ ডেক'ৰেশ্যন হোৱাই নাই বাৰু, কাম চলিয়ে আছে। আৰু বহুতখিনি ৱৰ্কাৰ্ছ ইয়াত আছে, কামত লাগি আছে। এইফালে জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম বুলি ধুনীয়াকৈ তোৰণ এখন বনাই থোৱা আছে, আৰু তাৰ তলতে আমাৰ মাতাজীয়ে মানে ফটো মাৰিবলৈ প'জ দিছে। এয়া মায়ে গম নাপায় মই ভিডিঅ' কৰি আছোঁ বুলি। চ' মোৰ ফ্ৰেণ্ড লিষ্টত কিছুমান নন আছামিজ মানুহ আছে যিসকলে অসমীয়া বুজি নাপায়, আৰু মোক কয় তুম কিয়া বানাতে हो, समझ में नहीं आता, थोड़ा हिंदी में भी बनाओ। सो दिस इज़ मी एंड दिस इज़ माई मदर। एंड हम लोग आज लासित बरफुकन का जो स्टैचू है, स्टैचू ऑफ वैल्यूर, a project to pay tribute to लासित बरफुकन by government of Assam, and ये है जोरहाट में। and this statue height is 125 foot, so please do come to जोरहाट and visit this place। बहुत सुंदर जगह है, जोरहाट में बहुत सारा जगह है आपको देखने लायक। सो जोरहाट आइएगा। एंड मेरा वीडियो देख के कैसा लगा प्लीज़ डू कमेंट। थैंक यू फॉर वॉचिंग।